আমি দেখুৱাম যে বিল্ডিঙৰ কনডিউট ওয়াৰিং বা আন্ডাৰগ্ৰাউণ্ড ওয়াৰিং কেনেকুৱা সিস্টেমত কৰে আজি তাকে দেখুৱাম। ইয়াতে আপোনাৰ মেইন লাইনটো আহিব, যিটো মিটাৰৰ লাইন আহিব, ইয়াৰ পৰা সিধা ফ্ল'ৰলৈ আহিব, আহি কেনে ইয়াতে আহি পাব। ইয়াৰ পৰা আৰু এটা মেইন গুচি যাব ইয়ালৈ, এইটো ডিষ্ট্ৰিবিউশ্যন লৈ। তাৰপিছত ইয়াৰ পৰা আকৌ ৰুমৰ যিটো ডিষ্ট্ৰিবিউশ্যন মেইন লাইনবিলাক যাব, আহি কেনে এই পাইপেৰে আহি কেনে ইয়াত আহিব। আৰু এই সুইচ বৰ্ডটোৰ পৰা ইয়াতে লাইটৰ পইণ্ট আছে, প্লাছ ফল চিলিঙৰ চিষ্টেম ৰখা আছে। আৰু ইয়াতে AC লাইন ইফালে যাব, এইটো এটা লাইটৰ পইণ্ট আৰু এইটো AC পইণ্ট। আৰু ইয়াতে AC সুইচ থাকিব, আৰু লগতে বেড থাকিব। বেডৰ ওচৰত যিটো লাইটিং কণ্ট্ৰল আৰু ফেন কণ্ট্ৰল চিষ্টেমো ইয়াত থাকিব। প্লাছ সেইখন বৰ্ড হৈছে টিভি বৰ্ড, তাতো এটা লাইটৰ পইণ্ট আছে। আৰু ইয়াতে আহি কেনে ইয়াৰ পৰা মেইন লাইনটো ইফালে আহিব, আহি কেনে ইফালে আহি ইয়াতে এনেকুৱা আহি কেনে ইয়াতে বৰ্ডত পৰিব। বৰ্ডৰ পৰা এইটো ফুট লেম হ'ব তলত, আৰু ইয়াতে এইটো টিভি বৰ্ড আৰু এইটো লাইটৰ। আৰু এইখন বৰ্ড হৈছে যিখন বেড হ'ব, বেডৰ ওচৰত লাইটিং, ফেন কণ্ট্ৰলিং এণ্ড AC সুইচ। ইয়াতে ছাৰ্ফেচ ৱেৰিঙতকৈ কনডিউট ৱেৰিং বহুত ভাল ৱেৰিং, বহুত ছেফটি হয়। ইয়াতে যিবিলাক তাঁৰ থাকিব এই পাইপৰ ভিতৰত থাকিব, ভৱিষ্যতলৈ ইয়াত কোনো অসুবিধা নাহে। এইটোতো চেম চিষ্টেম, দুই চাইডে দুখন বেড থাকিব, মাজতে এখন বৰ্ড ৰখা হৈছে। আৰু মেইন লাইনটো এইটো ডিষ্ট্ৰিবিউশ্যন পেনেলৰ পৰা ইফালে আহিব, আহি কেনে ইয়াতে বৰ্ডত পৰিব। ফ্ল'ৰ এইটো আহিব এইখন বৰ্ডলৈ লিংক, আৰু এইখন বৰ্ডৰ পৰা লিংক আছে আমাৰ মেইন লাইন ডিষ্ট্ৰিবিউশ্যন পেনেললৈ। ইফালে আহি কেনে ইফালে বক্সেদি ফুটা হৈ কেনে যাব। আৰু ইয়াতেও সেই চেম টিভি চিষ্টেম আছে, লগতে ফুড লেম্পো আছে, আৰু AC চিষ্টেমো আছে। ইয়াতে পাৱাৰ প্লাগ আছে আৰু AC চিষ্টেম এয়া। আৰু এইখন হৈছে বেলকনি, ইয়াতে আছে লাইটিং চিষ্টেম হ'ব, 4টা লাইট হ'ব ওপৰত, আৰু ৱালতো এটা লাইট হ'ব, টিউব লাইট বা ফেঞ্চি হওক। পিছত আহি কেনে ইয়াতে হ'ব বেড, মাজতে দুই চাইডে দুখন টেবুল থাকিব, দুই চাইডে দুখন বৰ্ড, আৰু তাৰ পৰা মেইন বৰ্ড থাকিব ইয়াতে। আৰু ইয়াৰ পৰা এইখন থাকিব টিভি বৰ্ড, আৰু ফল চিলিঙৰ চিষ্টেমো ৰখা আছে। এইটো পাইপ গৈছে ফল চিলিঙৰ কাৰণে, এইফালে যাই কেনে ওপৰত তাত ওলাব। আৰু এটা যিখন বাথৰুমৰ বৰ্ড আছে, এইখন বাথৰুমৰ বৰ্ড। আহি কেনে ইয়াতে তাত আছে এইটো এটাচমেণ্ট, গিজাৰ, লাইটিং, প্লাছ ৱাশ্বিং মেচিন বৰ্ড। আৰু ইয়াতে এইটো চিষ্টেম ৰখা হৈছে CCTVৰ কাৰণে। ইয়াতে আৰু ইয়াতে এইটো ষ্টাডি ৰুম, ইয়াতে বেলেগ চিষ্টেম একো নাই, তাত কম্পিউটাৰ প্লাগ থাকিব, আৰু প্লাছ লাইটিং, ফেন, প্লাগ, বৰ্ড। আমি আহি আছোঁ কিটচেন ৰুমলৈ। এই কিটচেনত থাকিব এইটো পিছফালে লাইট হ'ব, তাৰ পৰা সেইকাৰণে এইটো পাৱাৰ প্লাগ
ৰাইচ কুকাৰ চলাব পাৰিব, ইণ্ডাকশ্যন চলাব পাৰিব আৰু মাইক্ৰ'ৱেভ ইয়াতে পাৱাৰ প্লাগ আছে। তাৰ পৰা আহি কিনে এইটো একুৱাগাৰ্ডৰ ছিষ্টেম আৰু এইটো লাইটৰ ছিষ্টেম আৰু ইয়াতে আহি কিনে ইয়াতে এইটো লাইটিং বৰ্ডৰ আৰু ইয়াত থাকিব চিমনি আৰু লাইটৰ বৰ্ড ইয়াতো আছে এটা এডজাষ্ট ফেনো আছে। এইফালে এখন বেলকনি আছে, ইয়াতে লাইটৰ বৰ্ড আছে দুটা। ইয়াতে ফেনৰ ছিষ্টেম নাই, ইয়াতে অকল লাইটৰ দুটা আৰু প্লাগ এটা ছিষ্টেম আছে। তোমাৰ ডাইনিং ৰুম এখন বৰ্ড লাইট ইয়াতে এটা তাত এটা ফেনৰ ছিষ্টেম আছে, ফল চিলিঙৰ ছিষ্টেম আছে। এই বৰ্ডবিলাকত লাইনবিলাক গৈছে ইয়াৰ পৰা আৰু ইয়াৰ পৰা আহিছে, ইয়াত আহিছে তাৰ পৰা, য'ত আমি ফাৰ্ষ্ট টাইমে দেখাইছিলোঁ